উপনিৰ্বাচনক লৈ আমাৰ দলীয়ভাৱে আমি নিৰ্বাচনী ফলাফল লৈ বিশেষ পৰ্যালোচনা কৰা নাই। আমাৰ যিসকল তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী আছে আৰু যিসকলে বেছিভাগ সময় সমষ্টিভিত্তিক কাম কাজ কৰিছিলে নিৰ্বাচনত, তেওঁলোকৰ ৰিপৰ্ট আছে মোৰ লগত। লগতে মই এষাৰ কথা আপোনালোকক কৈ থৈছোঁ যে চামগুৰি সমষ্টি বাদ দি বাকী 4টা বিধানসভা সমষ্টিত লোকসভা নিৰ্বাচনত আমাৰ যিটো ৰিজাল্ট আছিলে সেইটো প্ৰায় এভাৰেজ 30,000 মানকৈ ভোটত আমি পিছ পৰি আছিলোঁ। যদি আপোনালোকে এই 24 জুন 2024 চনৰ 24 জুনত আমি চামগুৰিত কেইটামান অলপ ভোটত জিকিছিলোঁ MP ইলেকশ্যনত, বাকী 4টা সমষ্টিতে আমি গড়ে 30,000 মানকৈ ভোটত হাৰি আছিলোঁ। আজি মই আপোনালোকক এষাৰ কথা কৈ থলোঁ, জয় পৰাজয় খাটাংকৈ মই এই মুহূৰ্তত কোৱাটো সঠিক কথা নহ'ব, কাৰণ আমাৰ ৰাইজৰ যিটো মত সেইটো বাকচত বন্দী হৈ আছে। কিন্তু যোগ্য প্ৰতিদ্বন্দ্বিতা আমি দিছোঁ, আমি তীব্ৰ যুঁজ কৰিছোঁ, ৰাইজৰ মূল বিষয়বিলাকক নিৰ্বাচনৰ উত্থাপন কৰাত আমি সফল হৈছোঁ। আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পাছত বিভিন্ন ফেক্টৰ থাকে, চৰকাৰৰ ৰাজনৈতিক বাদ দিও প্ৰশাসনিক অন্যান্য জোৰ বহুত থাকে। তাৰ মাজত কিন্তু সকলোৱে কৈ আছে যে কংগ্ৰেছে যোগ্য প্ৰতিদ্বন্দ্বিতা দিছে আৰু কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল আৰু যিসকল নেতাক আমি দায়িত্ব দিছিলোঁ সকলো আশাবাদী বুলি মোক জনাইছে। তেওঁলোকে কি জনাইছে বাৰু? 4টা সমষ্টিত অত্যন্ত আশাবাদী, যিটো গ্ৰাউণ্ডৰ পৰা মোক জনাইছে। আৰু চিডলিত আমি মিছা কথা কৈ লাভ নাই, 11,000 ভোট পাইছিলোঁ MP ইলেকশ্যনত। সেইটো 100% ইম্প্ৰুভ হ'ব। আপোনালোকক মই 23 তাৰিখে ডাটাবিলাক দিম। এতিয়া মই মুখেদি যিবিলাক কথা কৈ আছোঁ, চিডলিত আমি 11,000 ভোট পাইছোঁ। গতিকে আমি জিকিম বুলিতো আজি কোৱাটো ঠিক নহ'ব, কিন্তু আমি প্ৰতিদ্বন্দ্বিতা আহিছোঁ। আমি বাকী 4টা সমষ্টিৰ চামগুৰিত আমি লিডত আছিলোঁ, গতিকে এইবাৰ আমি লিডত থাকিম বুলি ভাবিছোঁ। কিন্তু আমুগুৰিত থকা খবৰ মতে 18টা চেণ্টাৰত ৰেগিং হৈছে। এতিয়া ৰেগিঙৰ পৰ্যায়টো কিহত আছিলে সেইটো আপোনালোকেও এনকুৱাৰী কৰি ল'ব। আৰু বাকী 3টা সমষ্টিত বঙাইগাঁও, ধলাই, বিহালীত আমি এভাৰেজ 30,000 ডাউনত আছিলোঁ 2024 চনৰ 24 জুন তাৰিখে। এতিয়া নৱেম্বৰত আমি ৰাইজৰ মুখত ওলাইছে যে কংগ্ৰেছো জিকিব পাৰে বা কংগ্ৰেছ জিকিব, বা অসমৰ বহু বাতৰি কাকত আৰু নিউজ লাইভৰ নিউজৰ টক শ্ব'টো কংগ্ৰেছৰ জিকাৰ সম্ভাৱনাৰ কথা কৈ আছে। কিমান আগবাঢ়িব মানে ধৰক আপুনি? বহুত আগবাঢ়িব। মই কৈছোঁ যে আপোনাক তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব, তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। যেনেকৈ ফুটবল খেলত একেবাৰে 90 মিনিটছত গৈ পেলাই আকৌ পেনাল্টি হয়, সেই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা হ'ব। চিডলিত আমাৰ উদ্দেশ্যটোৱে আছিলে 20 বছৰৰ মূৰত আমি চিডলিত ইলেকশ্যন খেলিছোঁ। চিডলিত আমাৰ উদ্দেশ্যটো আছিলে দল সংগঠন থিয় কৰা। লোকসভা নিৰ্বাচনত আমি এক্সপেৰিমেণ্ট কৰিছিলোঁ বুলিয়ে ক'ব লাগিব, কাৰণ যেতিয়া আমি শাসনত আছিলোঁ তেতিয়া আমি সেইফালে চোৱাই নাই, এইটোতো চবেই জনা কথা। যেতিয়া আমি শাসনত আছিলোঁ তেতিয়া আমি বিটিআৰৰ ফালে কংগ্ৰেছৰ দল সংগঠনটো একেবাৰে আমি বিসৰ্জন দি দিছিলোঁ। মই সভাপতি হোৱাৰ আগতো যিটো ইলেকশ্যন হৈছে এছেম্বলি 2021, গোটেই বিটিআৰত এটা চিটত কংগ্ৰেছে খেলা নাই। তাৰপাছত সেইটো মোৰ দুঃসাহস আছিলে যে লোকসভা নিৰ্বাচন খেলি আমি 0ৰ পৰা এশ আগবাঢ়ি আহিলোঁ। এতিয়া আমি চিডলিত 11,000 পৰা খেলিছোঁ। এতিয়া 11,000 পৰা মই নিশ্চিত 22,000 হোৱা মানে 100% ইনক্ৰিজ, 33,000 হোৱা মানে 200% বাঢ়িব। গতিকে 100%ৰ ওপৰত বৃদ্ধি পাব শক্তি চিডলিত পাৰ্চেণ্টেজ। আৰু এইবিলাক সমষ্টি আপুনি চাব, বিজেপিয়ে আমাক আণ্ডাৰ এষ্টিমেট কৰি আছে। এই উপ নিৰ্বাচনৰ পাছৰ পৰা আমাৰ ভোটৰ যিটো পাৰ্চেণ্টেজ আৰু আমাৰ যিটো ৰাজনৈতিক যিটো আমি যুঁজ দিছিলোঁ, কোনো শিলগুটি, লাঠি, পুলিচ, প্ৰশাসন নোহোৱাকৈ, এই 23 তাৰিখৰ পাছৰ পৰা বিজেপিয়ে কংগ্ৰেছক চিৰিয়াছলি ল'ব।
চেণ্টাৰত স্পেচিফিক ৰেগিং হোৱা বুলি পেলাই কেছ দিয়া হৈছে, ৰিপুলিং বিচৰা হৈছে। ৰকিবুল হুছেইন ডাঙৰীয়াক আমি তাত দায়িত্ব দিছিলোঁ। তেখেতে মোক কৈছে যে বহুত ব্যাপক ৰেগিং হৈছে। গতিকে ৰেগিংটো এতিয়া কি পৰ্যায়ত হৈছে, কাৰণ যিবিলাক চেণ্টাৰত আমি 24 জুনত জিকিছোঁ, 3 মাহ পিছত আমি তাত যদি কেনেবাকৈ ভোট কমে, যিবিলাক স্পেচিফিক চেণ্টাৰৰ নাম আমি উল্লেখ কৰিছোঁ, তেতিয়া প্ৰমাণ হৈ যাব। সেইকাৰণে আজিয়ে চব কথা কোৱাটো সঠিক নহ'ব। মই 23 তাৰিখে আপোনালোকক আবেলিকে মই গোটেই সমীক্ষাটো দি দিম, উপ নিৰ্বাচনত কংগ্ৰেছ কিমানখিনি আগুৱালে।